Hello everyone, মই দীপিকা ডেকা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া যেহেতু এক্সেস বাৰ লগত জড়িত হৈ আছো, এক্সেসৰ ওপৰত কিছু কম বুলি আজি ভিডিঅ'টো বনাইছো। এক্সেস বহুত মানুহে শিকিছে, বহুতে লাভৱান হৈছে, কিন্তু এতিয়াও বহুত মানুহ আছে যে এক্সেসৰ ওপৰত তেওঁলোকে একো নাজানে বা জানিব বিচাৰে। তো সেইটো কাৰণে মই বহুতে মোক সুধি থাকে কি হয় প্ৰচেছটো কি। এতিয়াও ইভেন আজিও মোক দুজন মানে সুধিছে কি হয়, মানে কেনেকুৱা প্ৰচেছ, কি ধৰণৰ এক্সেছ বাৰ হয় কি একচুৱেলি। চ' সেইটো কাৰণে মই ভাবিছোঁ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত দিম বুলি ভাবিছোঁ। এক্সেছ হৈছে এক চমৎকাৰী মাইণ্ড থেৰাপি হয়, যাৰ দ্বাৰা আপোনাৰ জীৱনত বহুত বেছি পজিটিভিটি আহিব, আপোনাৰ লাইফ চেঞ্জ হৈ যায়। আপোনাৰ যিকোনো ক্ষেত্ৰতে তাৰ যিকেইটা ষ্টেটমেণ্ট আছে, ক্লিয়াৰিং ষ্টেটমেণ্ট ইমান বেছি ষ্ট্ৰং ষ্টেটমেণ্ট হয়, আমি যিকোনো ক্ষেত্ৰতে সেইটো ইউজ কৰিব পাৰোঁ। চ' সেইটো কাৰণে আমি এক্সেছ শিকাটো বহুত দৰকাৰ, কাৰণ আপোনালোক জানেই আজিকালি যুগটো একদম বহুতে বেছি বেয়াৰ ফালে ঢাল খাই গৈছে। চ' আমি নিজকে পজিটিভ কৰি ৰাখিবৰ কাৰণে, ঘৰখন সুন্দৰ কৰি ৰাখিবৰ কাৰণে আমি এক্সেছ শিকাটো খুবেই দৰকাৰ। চ' মই নিজে মোৰ লাইফত বহুত বেছি পজিটিভিটি পাইছোঁ, আৰু বহুত ক্লাইণ্টেও বহুতখিনি পজিটিভিটি পাইছে। চ' এইখিনি কাৰণে মই বিচাৰোঁ যে যিসকল মোৰ শুভাকাংক্ষী তেওঁলোকৰ লাইফত পৰিৱৰ্তন আহক এক্সেছৰ জৰিয়তে। আমাৰ এক্সেছৰ যোনটো ক্লিয়াৰিং ষ্টেটমেণ্ট আছে সেইটো বহুতে জানে, অলৰেডি বহুত ভিডিঅ'ত বহুত মানুহে প'ষ্ট কৰিছে। তো ময়ো ভাবিছোঁ মোৰ শুভাকাংক্ষীখিনিক মই মোৰ ক্লিয়াৰিং ষ্টেটমেণ্টটো কৈ দিওঁ। যিসকলে এইটো ইউজ কৰিব, আপোনালোকে ইউজ কৰি চাওক, তাৰপিছত আপোনালোকে এক্সেছ শিকিব। ইমান বেছি ষ্ট্ৰং, আপুনি যিকোনো চিটুৱেশ্যনতে আপুনি সেইটো চান্টিং কৰি থাকিব পাৰে। ৰাইট এণ্ড ৰং, গুড এণ্ড বেড, পড এণ্ড পক, অল 100 শ্বৰ্ট বইজ, প্ৰবেড ক্ৰিয়েশ্যন, বেচেছ এণ্ড বিয়ণ্ড। আপুনি যিমান বাৰ পাৰে সিমান বাৰ আপুনি ইউজ কৰিব পাৰে। লগতে আপুনি যিকোনো চিটুৱেশ্যনতে আপোনাক ওলাই অহাত হেল্প কৰে। ত' আপোনালোকে ইউজ কৰি চাব, আপোনালোকে যদি পজিটিভ কিবা পায় তেতিয়াহ'লে নিশ্চয় শিকিব। আৰু বহুত কিবা কানি ষ্টেটমেণ্ট আছে, বহুত জানিব লগা কথা আছে এক্সেছত। এক্সেছ বাৰ মেইনলি লেডিজখিনিয়ে শিকি আছে, জেণ্টছো শিকিছে বহুত কম পাৰ্চেণ্ট। লেডিজখিনি শিকিছে বহুত ভাল হৈছে, কাৰণ ঘৰৰ মাইকীগৰাকী যদি মাইণ্ডছেট পজিটিভ হৈ থাকে, মই এইটো কোৱা নাই যে আমাৰ মানুহবিলাকৰ নিগেটিভ, বাট অট'মেটিকেলি আমি নজনাকৈ নভবাকৈ কিছুমান নিগেটিভ থট আহি যায়, যিবিলাকে আমাক দৈনন্দিন জীৱনত বহুত ডিষ্টাৰ্ব দি থাকে। চ' এক্সেছ শিকিলে নিগেটিভিটিবিলাক আপোনালোকৰ অট'মেটিক ডিলেট হৈ যায়। ছাপ'জ আমি ধৰক এখন মেমৰি কাৰ্ড ইউজ কৰোঁ, মেমৰিখন আমি যিমান ইউজ কৰোঁ লাহে লাহে আমাৰ মেমৰি ফুল হৈ যায়। আমি তাৰপিছত কি কৰোঁ, অদৰকাৰী বস্তুবিলাক আমি ডিলেট কৰি দিওঁ, হয়নে নহয় কওক। কেতিয়াবা কিছুমান মানুহে নাজানে আমাৰ নিগেটিভ থট নে পজিটিভ থট, এইটো আমি ভবাই নাযায়, কিন্তু পিছত যেতিয়া হ'ব এইটো বস্তুৱে আমাক বাৰ বাৰ ডিষ্টাৰ্ব কৰি আছে আমাৰ দৈনন্দিন জীৱনত, তো সেইটো ডিলেট কৰা বহুত দৰকাৰ। ইচ্ছা কৰি আমি ডিলেট কৰিব নোৱাৰোঁ। এইটো আমি যেতিয়া এক্সেছৰ বাৰ্ছ ৰান কৰোঁ, বাৰ্ছে চববিলাক নিগেটিভ বস্তু আমাৰ মাইণ্ডৰ পৰা, আমাৰ শৰীৰৰ পৰা ডিলেট কৰি দিয়ে, যিবিলাক আমাৰ শৰীৰৰ কাৰণে দৰকাৰী পজিটিভ থটবিলাক ৰাখি দিয়ে। চ' এইটো কাৰণে এক্সেছ শিকাটো বহুত বেছি জৰুৰী। আমি যেতিয়া মানুহবিলাক পজিটিভ হৈ থাকোঁ তেতিয়া আমাক টকা পইচা কমেই হওক, সুখ শান্তি আমাৰ বহুত বেছি বাঢ়ি যায়। ছাপ'জ মই এটা উদাহৰণ দিছোঁ, ধৰক ঘৰৰ মাইকীগৰাকী যদি পজিটিভ হৈ থাকে, তেওঁ চবৰ লগতে ভাল ব্যৱহাৰ কৰিব, ভালদৰে খোৱা লোৱা দিব, খানা বনাব। তো যদি ঘৰৰ বাকী ফেমিলিৰ মন পচন্দৰ খানা বনাব, অভিয়াছলি তেওঁলোকেও বহুত হেপ্পী হ'ব। চ' যাৰ ফলত গোটেই পৰিয়ালটোৱে হেপ্পী হৈ থাকিব পাৰিব। চ' এইবিলাক মানে এটা সৰু সৰু উদাহৰণ, এনেকুৱা বহুত ডাঙৰ মানে ছাকচেছ এক্সেছে দি আছে। চ' আপোনালোকে যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে শিকিব পাৰে। যদি আপোনালোকে আপোনালোকৰ লাইফত পজিটিভিটি আনিব বিচাৰিছে তেতিয়াহ'লে নিশ্চয় এক্সেছ শিকিব পাৰে। আৰু ঘৰখনৰ যদি এজনো মানুহ পজিটিভ থাকে ন, বাকীবিলাক খঙাল হ'লেও খং নাইকিয়া, এনেতো এক্সেছত খং নাইকিয়া হৈ যায়, যোনে শিকিছে পূৰা কুল হৈ যায়। বহুত মানুহে পাইছোঁ, বহুত মানুহ যোনে শিকিছে চবৰে খং নাইকিয়া হৈছে। আৰু তাৰোপৰি এটা মানি কণ্ট্ৰল বুলি আমাৰ এটা ষ্টেটমেণ্ট আছে, যিটোৰ দ্বাৰা যোনে বাৰ্ছ ৰান কৰে তেখেতৰো লাভ হয়, যোনে বাৰ্ছ লয় তেখেতৰো লাভ হয়, গতিকে ডাবল বেনিফিট আছে। তো টকা পইচাটো আহিব এক্সেছ শিকিলে। আৰু তাৰোপৰি বহুত কিবা কানি বহুত আছে, মানে এক্সেছৰ বুক মেনুৱেলখন যদি আপুনি পঢ়ে তেতিয়াও আপোনালোকৰ মাইণ্ডটো বহুত বেছি মানে ৰিলেক্স ফিল হয়, বহুত বেছি কথা আমি শিকিব পাৰোঁ।
বাট মেনুৱেলখন ক্লাছ কৰিলেহে দিয়া যায়। চ' ক্লাছ কৰিলে আপোনালোকে মেনুৱেলখন পাব। আৰু যিসকলে আমাৰ যিহেতু ফিজটো অলপ বেছি হয়, যিসকলে ক্লাছ কৰিব নোৱাৰে আপোনালোকে এবাৰ ছেশ্যন লৈ চাব, তেতিয়া আপোনালোকে পজিটিভিটিবিলাক গম পাই যাব। আৰু এটা কথা ক'ম বুলি, যিসকলে এক্সেছ শিকিম বুলি ভাবি আছে বা ছেশ্যন ল'ম বুলি ভাবি আছে, বাট তেওঁলোকে শিকিব পৰা নাই বা ছেশ্যনো ল'ব পৰা নাই, তাৰ কাৰণে আপোনালোকে মেনিফেষ্টেশ্যন কৰিব পাৰে। কাৰণ মই প্ৰথমবাৰ যেতিয়া মই ক্লাছ লৈছিলোঁ, প্ৰথমখন চাৰ্টিফিকেট প্ৰথম দিনা ৰেজিষ্টাৰ কৰি মই ক্লাছ কৰিব পৰা নাছিলোঁ, মানে কিবা এটা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে। বাকী 2খন চাৰ্টিফিকেট মই মেনিফেষ্ট কৰি এমাহ নহওঁতে 2খন মই চাৰ্টিফিকেট লৈছোঁ। চ' মেনিফেষ্টেশ্যন বহুত কাম দিয়ে। ইউনিভাৰ্ছে আপোনাক মাতিব লাগিব এক্সেছ ল'বৰ কাৰণে, চবেই এক্সেছ লওঁ বুলি ল'ব নোৱাৰে। চ' আপোনালোকে মেনিফেষ্ট কৰি থাকক, নিশ্চয় আপোনালোকে সুফল পাব। মেনিফেষ্ট কৰি আপোনালোকে অসম্ভৱকো সম্ভৱ কৰিব পাৰোঁ আমি। মই একচুৱেলি খুব কম ভিডিঅ' বনাওঁ, এক্সেছৰ ওপৰতো মোৰ বহুত কমকৈ ভিডিঅ' বনোৱা আছে। আজি ভাবিছোঁ যিসকল মহিলাই ধৰক হোপ হেৰাই ঘৰতে বহি আছে, প্ৰথমতে বিয়াৰ পিছতে ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকে একো নকৰিলে, এতিয়া ল'ৰা ছোৱালী ডাঙৰ হ'ল, স্কুল কলেজত পঢ়ি আছে, তেওঁলোকে এতিয়া বহুত ফ্ৰী, তেওঁলোকে এতিয়া এক্সেছ শিকি নিজৰ এটা ইকনমিক পথ এটা বাছি ল'ব পাৰে। কাৰণ ইয়াৰ জৰিয়তে যিহেতু আমি ইকনমিকেলি বহুত ষ্ট্ৰং হৈ পইচা হোৱাৰ বহুত ৰাস্তা ওলায়। চ' আপোনালোকৰ কাৰণে বহুত সুবিধাজনক হয়। চ' আপোনালোকে যিসকল ইণ্টাৰেষ্টেড হয়, মানে ওলাই আহিব বিচাৰে, কিমান সোমাই থাকিব ল'ৰা ছোৱালী ঘৰখন চাই, আপোনালোকে যিমানখিনি পাৰে 100% কৰিছে। তাৰ উপৰি আপোনালোকে নিজৰ লাইফতো যদি নিজৰ চেঞ্জ বিচাৰিছে, তেতিয়াহ'লে এক্সেছ শিকক, এক্সেছ বিষয়ে জানক, নিজৰ লাইফত গ্ল' কৰক, নিজৰ সপোনবিলাক দিঠকত পৰিণত কৰিব পাৰিব। যিবিলাক সপোন আপোনালোকৰ পেণ্ডিং আছিলে, এতিয়াও বহুতে মনত পুহি ৰখা বহুত সপোন আছে, যিসকলে এতিয়া পূৰা কৰিব পাৰিছে। এতিয়া খুব ভিডিঅ' বনাম, যিবিলাক জ্ঞান আমি আহৰণ কৰিছোঁ এক্সেছৰ জৰিয়তে, সেইবিলাক আপোনালোকৰ মাজতো বিলাম বুলি মই ভাবি লৈছোঁ। নেক্সট আৰু বহুত বেছি ভিডিঅ' বনাম, আপোনালোকক জনাম মোৰ জ্ঞানৰ কি শিকিলোঁ, কি লাভ হ'ল তাৰ বিষয়ে। চ' আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। বহুতে চাই বাট ছাবস্ক্ৰাইব কৰা নাই, চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।